নমস্কাৰ। ভাদ মাহত ভুলতো নকৰিব এইকেইটা কাম। আহিব জীৱনলৈ সমস্যা, জীৱনত আপোনালোকৰ বহু ধৰণৰ সুযোগ সুবিধা বাদ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ অশান্তি বৃদ্ধি পাবলৈ ধৰিব। ভাদ মাহক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা যায়। অসমীয়া পঞ্জিকাৰ অনুসৰি শাওণ মাহৰ পাছত ভাদ মাহ আৰম্ভ হয়। ভাদ মাহত পালন কৰা কিছুমান কামৰ ফলত আমাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন গোট খাবলৈ ধৰে। যদি ভাদ মাহত এনে কিছুমান ভুল কৰে তেনেহ'লে সকলো আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ তিৰুভাৱ তিথিৰ লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। সেই গতিকেও ভাদ মাহক বিশেষ পবিত্ৰ বুলি মনা যায়। ভাদ মাহত ৰাজ্যৰ সত্ৰ আৰু নামঘৰত দিনে নিশাই নাম কীৰ্তন চলে। পবিত্ৰ ভাদ মাহত বহু নীতি নিয়ম পালন কৰি চলাটো দৰকাৰ। ভাদ মাহত কিছুমান বিশেষ কাম কাজ আমি কৰিব লাগে। আনহাতে এনে কিছুমান কাম আছে যিবোৰ কাম আমি ভাদ মাহত কেতিয়াও কৰিব নালাগে। ভাদ মাহত নীতি নিয়ম পালন কৰিলেহে সকলো আমি শুভ হিচাপে পাৰ কৰিব পাৰিম। লগতে এই নীতি নিয়ম আমি পালন কৰিলে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আমি লাভ কৰিবলৈ সক্ষম হ'ম, যাৰ ফলত সকলো ফালৰ পৰা আমাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ভাদ মাহৰ পূৰ্ণিমাৰ দিনা যদি নদীত স্নান কৰিব পাৰে তেনেহ'লে বহু পবিত্ৰ বুলি মনা যায়। দৰিদ্ৰক দান কৰাটো শুভ বুলি মনা গৈছে। শ্ৰীকৃষ্ণক তুলসী অৰ্পণ কৰা হয় এই ভাদ মাহত। ভাদ মাহত বহুজনে গোটেই মাহটো আহাৰ গ্ৰহণ কৰে বা গোটেই মাহটো নিৰামিষ আহাৰ গ্ৰহণ কৰে। এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। ভাদ মাহত যদি এনে সৰু সৰু নীতি নিয়ম আপোনালোকে পালন কৰে তেনে ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, ভাদ মাহৰ পূৰ্ণিমাৰ দিনা আপোনালোকে যদি বোৱতী নৈত গা ধুব পাৰে তেনেহ'লে ইয়াক বহু পবিত্ৰ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এইদিনা দৰিদ্ৰ মানুহক আপোনালোকে দান কৰক কিবা শুভ বস্তু। ইয়াৰ উপৰিও খাদ্য দান কৰিব পাৰে এইদিনা। ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত অৰ্পণ কৰক। জন্মাষ্টমীৰ দিনা যদি ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত অৰ্পণ কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ ওপৰত সুখ সমৃদ্ধি আৰু ঐশ্বৰ্য বৃদ্ধি পাবলৈ ধৰে। ভাদ মাহত বহুতে গোটেই মাহটো নিৰামিষ আহাৰ গ্ৰহণ কৰে। এনে কৰাটো বহু শুভ বুলি মনা যায়। আমি ভাদ মাহত বহুকেইটা নিয়ম আমি মানি চলিব লাগে। বিশেষকৈ খাদ্য খোৱাৰ সময়তো আমি কিছুমান নিয়ম মানি চলিব লাগিব। আমি ভাদ মাহত মাছ, মাংস, মৌ, গুড়, সেউজীয়া শাক পাচলি, মূলা, টেঙা আৰু বেঙেনা আদি কেতিয়াও খাব নালাগে। এনে কৰিলে আমাৰ স্বাস্থ্যৰ সমস্যাই দেখা দিব পাৰে। এইকেইটা বস্তু বিশেষকৈ আপোনালোকে এৰি চলিব। আৰু যদি পাৰে মাদক দ্ৰব্যটো আপোনালোকে ত্যাগ কৰাটো উচিত বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, মাছ, মাংস, মৌ, গুড়, সেউজীয়া শাক পাচলি, মূলা, টেঙা আৰু বেঙেনা, এইকেইটা বস্তু ভুলতো আপোনালোকে শাওণ মাহত নাখাব। ভাদ মাহত নাখাব। জ্যোতিষ বিজ্ঞানৰ অনুসৰি ভাদ মাহত তেলজাতীয় খাদ্য বিশেষকৈ আমি খাব নালাগে। খালেও খুব কমকৈ খাব লাগে। ইয়াৰ উপৰিও আমাৰ এই সময়ত আমি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলৈ ধৰোঁ। কাৰণ এই সময়ত বহু মানুহৰ গা বেয়া, জ্বৰ আদি হৈ থাকিবলৈ ধৰে। ইয়াৰ কাৰণ হ'ল এই সময়ত পাচন ক্ৰিয়া দুৰ্বল হৈ থাকে। ভাদ মাহত মছলাযুক্ত খাদ্যও এৰি চলিব পাৰিলে বেছি ভাল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদি বেছিকৈ তেলজাতীয় খাদ্য আপোনালোকে খায় তেনেহ'লে পাচন ক্ৰিয়াত সমস্যাই দেখা দিব আৰু লগতে মছলাজাতীয় খাদ্যও আপোনালোকে ভুলতো নাখাব। স্বাস্থ্য যদি আপোনালোকে ভালে ৰাখিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে নিচাযুক্ত দ্ৰব্য এই মাহত এৰি চলক। বিশেষকৈ ভাদ মাহত এনে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা যিমান দূৰত থাকিব আপোনালোকৰ কাৰণে ভাল হ'ব। ভাদ মাহত দাড়ি চুলি কেতিয়াও কাটিব নালাগে। যদি কাটিব লগা হয় তেনে ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। বিশেষকৈ মঙলবাৰ আৰু শনিবাৰ দিনটোত কেতিয়াও আপোনালোকে ভাদ মাহত চুলি দাড়ি নাকাটিব। ভাদ মাহত দাড়ি চুলি কাটিলেও নিজৰ ঘৰলৈ অপায় অমংগল আহে বুলি বহু লোকে বিশ্বাস কৰে। শাস্ত্ৰৰ অনুসৰি ভাদ মাহটোত দান কৰাটো বহু শুভ বুলি মনা গৈছে। এই ভাদ মাহত দিনত এবাৰহে খাদ্য গ্ৰহণ কৰাটো ভাল হ'ব বুলি মনা যায় শাস্ত্ৰৰ অনুসৰি।
ভাদ মাহত সত্যনাৰায়ণৰ ব্ৰত পালন কৰিব আপোনালোকে পাৰে। ইয়াৰ উপৰিও আপোনালোকে ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পাৰিব, কিন্তু দিনত আপোনালোকে এবাৰহে ভাত খাব, ৰাতি আপোনালোকে খাব পাৰিব। কিন্তু বহুলোকে আমাৰ দেখিবলৈ পোৱা যায় যে, বা আমাৰ সমাজত বহুলোক এতিয়াও এনেকুৱা আছে যি দিনত দুবাৰ ভাত খায় আৰু ৰাতি এবাৰ, টোটেল 3বাৰ ভাত খায়। এই ভাদ মাহত যদি আপোনালোকে পাৰে দিনত এবাৰ ভাত খাবলৈ ল'ব আৰু ৰাতি আপোনালোকে সুন্দৰভাৱে পাৰিব। ভাদ মাহত সত্যনাৰায়ণৰ ব্ৰত পালন কৰিব পৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।